আল্লাহ কাকো বাচ্চা নিদিয়ে বাচ্চা হাজবেণ্ড আৰু ৱাইফৰ মিলামিছাতে হয় আল্লাহ কোনো ওপৰৰ পৰা নিদিয়ে দিয়ে নেকি সেইকাৰণে যিসকলে আল্লাহক দোষ দিব বা ভগৱানৰ কথা কব তেওঁলোকে নাপাব তিনটালৈকে ঠিক আছে নে দুটা কব লাগে মই তিনটা কৈ দিছো যে যি নহওক কিন্তু তিনটাৰ ওপৰত যদি আকৌ আমাৰ এই বছৰটোৰ ভিতৰত আকৌ বোলে আমাৰ ঘৰত বাচ্চা হল তেতিয়া বাচ্চাক সামনে ব্যৱসায় কৰিম তেতিয়া আমি কম যে বাচ্চাৰ যেহেতু জন্ম হৈছে বাচ্চাটোক ভালকৈ চোৱা চিতা কৰক এতিয়া ব্যৱসায় কৰাৰ দৰকাৰ নাই হয় না নহয় বাচ্চাটো জন্ম দিলেতো ঘৰত ভাল কৰি চাব লাগিব নহয় আৰু এক বছৰতো বাচ্চাক গাখীৰ খুৱাব লাগিব যত্ন ল'ব লাগিব সেই কাৰণে এই বছৰটোৰ মাজত আৰু এটা বাচ্চা হ'ব নালাগে আৰু আল্লাহক দোষ দিব নালাগে ঠিক আছে এইটো হল মেইন কথা